1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব গৈ আছে বাবু আঁচনি। হয়, আপোনালোকে ঠিকেই শুনিছে, 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব গৈ আছে বাবু আঁচনি। বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ। যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য চৰকাৰৰ। যুৱতীসকলৰ লগতে যুৱকসকলকো শিক্ষাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব চৰকাৰে। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'বলৈ গৈ আছে বাবু আঁচনি। বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ। যুৱতী মহিলাসকলৰ লগতো যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য চৰকাৰৰ। লৈ আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো, সাজু হওক আপুনি, কাৰণ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ, এক ভাল খবৰ। 1 জানুৱাৰীত ৰাজ্যবাসীয়ে লাভ কৰিব কেইবাটাওকৈ ডাঙৰ উপহাৰ। আৰম্ভ হ'বলৈ গৈ আছে 4টাকৈ নতুন আঁচনি। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'বলৈ গৈ আছে বাবু আঁচনি। যুৱকসকলে কৰিব পাৰিব আবেদন বাবু আঁচনিৰ বাবে। শীঘ্ৰেই সাজু কৰক নথিপত্ৰসমূহ। 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব এই সুবিধা। 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন। জানুৱাৰীত ৰাজ্যবাসীয়ে ৰন্ধন গেছত পাব ৰাইজ সাহায্য। মাত্ৰ 300 টকাতে লাভ কৰিব উজ্জ্বলা ৰন্ধন গেছ। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ হিতাধিকাৰীও পাব 250 টকা ৰাইজ সাহায্য। হয়, আপোনালোকে ঠিকেই শুনিছে, মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ জৰিয়তে পাব 250 টকাতে ৰন্ধন চিলিণ্ডাৰৰ গেছ। আৰম্ভ হ'বলৈ গৈ আছে 4টাকৈ নতুন আঁচনি। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। লৈ আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যত নতুনকৈ আৰু 30 লাখ লোকে পাব ঘৰ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে ডাঙৰ খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। নতুনকৈ আৰু 30 লাখ লোকে এপ্লাই কৰিছে জিঅ' টেগিং। প্ৰস্তুত কৰিব লাগিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাবে বাদ নপৰে পকীঘৰ লাভৰ পৰা। জিঅ' টেগিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব ঘৰ। ইয়াৰ পিছতেই সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেগিং। কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণৰ কাৰণে। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন বনাব লাগিব, আৰু যদিহে আপুনি ফাউণ্ডেশ্যন নবনায়, অৰ্থাৎ ঘৰ বনোৱা আৰম্ভ নকৰে, তেন্তে দ্বিতীয় কিস্তি আপুনি নাপায়। গতিকে PMAৰ ধন পোৱাৰ লগে লগে আপোনালোকে ঘৰ বনাওক, কোনো বাহিৰা কামত ইউজ নকৰিব, অন্যথা নাপাব চৰকাৰী আৰু সুবিধা। অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে, প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জিঅ' টেগিং কৰা সকলো লোকে পাব ঘৰ। এতিয়াও ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি? ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গ'ল এক ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? তেন্তে আপুনি কিদৰে অন্তৰ্ভুক্ত কৰিব জনাই আছোঁ সবিশেষ তথ্য। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচন দোকানীৰ সৈতে প্ৰথমে আপুনি যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। অনলাইন যোগেদিও আপুনি এই আবেদন কৰিব পাৰিব। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছতেই কৰিব পাৰিব আপুনি কাম। লগতে আপুনি eKYC কৰাৰ সময়তো এই কাম আপুনি কৰিব পাৰিব, অৰ্থাৎ অন্তৰ্ভুক্ত কৰিব পাৰিব নাম। যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তনো কৰিব পাৰিব নাম। নতুন সদস্য অন্তৰ্ভুক্তি আৰু মৃত্যুসকলৰ নাম কৰ্তন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্য লাভ কৰিব 5 কিলোকৈ চাউল। ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে আপুনি যোগাযোগ কৰিব লাগিব। আৰু মাত্ৰ কেইটামান ঘণ্টা পিছতেই আপুনি পাব এটা ভাল খবৰ, কিয়নো 3,70,000 লোকৰ একাউণ্টত সোমাব PMAY ঘৰৰ ধন। 9 ডিচেম্বৰত লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ঘৰৰ ধন। মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা। নতুনকৈ 37,415টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গ্ৰামীণৰ ঘৰৰ আবণ্টন কৰা হৈছে।
9 ডিচেম্বৰত নতুনকৈ 12,000 ঘৰ আবণ্টনৰ সিদ্ধান্ত লোৱা হৈছে চৰকাৰৰ। পূৰ্বৰে পৰা এপ্ৰুভ হৈ থকা 3,70,000 পৰিয়ালে 9 ডিচেম্বৰত দিয়া হ'ব পকীঘৰৰ ধন। বকুৰ পৰা মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী ৰঞ্জিত দাসে প্ৰথম কিস্তিৰ ধন অনলাইন যোগেদি দিব একাউণ্টত। 3,70,000 নতুন বেনিফিচিয়াৰীয়ে পাব ধন। নতুনকৈ 37,000টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গ্ৰামীণ ঘৰৰ আবণ্টন কৰা হৈছে। 9 ডিচেম্বৰত নতুনকৈ 12,000 ঘৰৰ আবণ্টনৰ সিদ্ধান্ত লোৱা হৈছে।